চাপৰত 80 বস্তা চৰকাৰী চাউল জব্দ। চোৰাং চাউলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান। অভিযানত টিলাপাৰাৰ কামাৰডিহিৰ ঘাটৰ পাৰৰ পৰা এখন যন্ত্ৰচালিত নাও ভৰ্তি চাউল জব্দ কৰে আৰক্ষীয়ে। লগতে দুখনকৈ ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয়। চাউলখিনি ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউল বুলি জানিব পৰা গৈছে। যন্ত্ৰচালিত নাও আৰু ই-ৰিক্সাখনত প্ৰায় 80 বস্তা সুলভ মূল্যৰ চাউল আছিল। জানিব পৰা মতে ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউলখিনি নদী পথেৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে উচিতভাৱে তদন্ত কৰিলে কোন সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱা বিতৰণৰ চাউল বিতৰণ কৰাৰ পৰিৱৰ্তে চোৰাংকৈ বিক্ৰী কৰিছে সেয়া ওলাই পৰিব। অভিযোগ মতে একাংশ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া হিতাধিকাৰীৰ প্ৰতিগৰাকী সদস্যক 500 গ্ৰামকৈ চাউল কমকৈ প্ৰদান কৰে। এতিয়া খাদ্য আৰু যোগান বিভাগে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। বিলাসীপাৰা মহকুমাধিপতিক উপযুক্ত তদন্তৰ বাবে দাবী জনাইছে সচেতন ৰাইজে। আজি ৰাতিপুৱা 5:30মান বজাত আমাৰ চাপৰ থানাৰ অচি ছাৰ আৰু আমাৰ IC ছাৰৰ নেতৃত্বত তেওঁলোকৰ গোপন সূত্ৰ গম পাই আমাৰ কামাৰডিহি দ্বিতীয় খণ্ডৰ চেলৰ ঘাটতে আহি অনুমানিক 80 বস্তামান FC বগা চাউল তেওঁলোকক আটক কৰে। কলা চাউলৰ ব্যৱসায়ী এই নাও এখন চেলৰ ইঞ্জিন চালিত নৌকা আটক কৰিছে আৰু দুখন টোটো গাড়ী আটক কৰিছে। ই-ৰিক্সা যাৰ নাম কি টিলাপাৰা কামাৰডিহি দ্বিতীয় খণ্ড হয়। আমাৰ এইটো চেলঘাটত এটা মানে ইঞ্জিন চালিত চেলত পুলিচে মানে গোপন সূত্ৰত খবৰ পায়। আমাৰ চাপৰ অচি ছাৰ শালগছৰ IC ছাৰ গোপন সূত্ৰত খবৰ পায় দুখন টোটো চাউল আছে টোটোত আৰু নদীৰ ঘাটতো মানে 30-40 বস্তামান পৰি আছে আৰু ইঞ্জিন চালিত চেলতো মিনিমাম 50-60 বস্তা চাউল উঠোৱা আছে। কিন্তু চেলৰ মালিক নাই। অলৰেডি আমাৰ শালগছা পুলিচে এইখিনি দুখন টোটো এখন ইঞ্জিন চালিত চেল মানে FCI চাল সহ মানে ধৰিলে। ধৰাৰ পিছত আমি খবৰ পাই আহিলোঁ। আহি পাই আমিও দেখা পালোঁ। হয় নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।